আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোকক মোৰ নাম পিংকু পেগু, মই লখিমপুৰৰ পৰা আহিছোঁ। বিশ্বনাথ চাৰিআলি ITIতে কাম কৰোঁ। মই অভিযান এটা প্ৰত্যেক দিনে আপোনালোকক কৈ দিছিলোঁ অকণমান শিক্ষা, পৰিৱেশ, শান্তি আৰু একতা, ঐক্য, সেইকেইটাৰ উদ্দেশ্য লৈ প্ৰত্যেক দিনেই গছ ৰুওঁ। মানে সদায় গছ ৰুৱে। এইটো পৃথিৱীৰ অকল মই এই কামটো কৰি আছোঁ। ডেইলি ৰোৱাটো, মানুহে গছ ৰুৱে কিন্তু ডেইলি নোৰোৱে মানে, আৰু বিনামূলীয়া শিক্ষাদান তেনেকৈ মানে এফালৰ পৰা আহি গৈ আছোঁ আৰু অভিযানটো চলাই আছোঁ, যাতে পৃথিৱীটো আৰু অলপ গ্ৰীনাৰী হওক, সেউজীয়া হওক, মানুহৰ সুখ শান্তি আকৌ ঘূৰি আহক। এতিয়া আগৰ দিন নাই, শগুন চিলনিবিলাকতো নাইকিয়া হৈ গৈছে, গছ এৰিকা নাই, নানা ধৰণৰ প্ৰকৃতি নষ্ট হৈ গৈছে। এতিয়া মানুহে গছৰ মূল্যটো গৰমটো আহিলেহে বুজিব। গৰম নাই, ডেট মিনছ গছহে, কিন্তু এজোপা গছৰ পৰা যে মানে কিমানখিনি মানে ৰক্ষা পায় সেই কথাটো মানে মানুহে বিচাৰ বিবেচনা কৰা নাই আজিৰ টাইমত। ল'ৰা ছোৱালীয়ে গছ গছনিৰ ওপৰত তেওঁলোকৰ জ্ঞান নাই, কিন্তু চিপছৰ পেকেট কিমান আছে, দোকানত কি পায়, ইণ্টাৰনেটত কি ওলায়, মোবাইলত কি পায়, চব জানে। সেইকাৰণে অলপ সজাগ হওক বুলি নিজৰ নাতি নতি ল'ৰা ছোৱালীকো অকণ প্ৰকৃতিৰ ওপৰত জ্ঞান দিব লাগে। কাৰণ এইটো নহ'লেতো আমি ইয়াৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। যিমানেই যোনে হেৰি হওক, আৰু ইমান শিক্ষা বাঢ়িছে, উন্নত হৈছে বুলি কৈছে, কিন্তু এফালৰ পৰা গছ গছনি নষ্ট হৈছে। কেম্পাছত থকা গছবিলাক আমি নিজে অলপ সংৰক্ষণ কৰক বুলি এটা ৰিকুৱেষ্ট এটাহে কৰিব আহিছোঁ আৰু কথাটো সেইটো। আৰু মহানিম গছ দুজোপা, মই এনেই এজোপাকে দিওঁ, কিন্তু আপুনি দুজোপা দিছোঁ আৰু আপোনাৰ নামতে যিহেতু আপুনি ৰুম বুলি ক'লে, মহানিম ভগৱানৰ নাম লৈ যাতে আপোনাৰ আয়ুটো আৰু দীৰ্ঘায়ু হওক, তাৰে উদ্দেশ্য লৈ আপুনি ভগৱানৰ নাম লৈ ৰৈ দিয়ক। গছজোপাও আপোনাৰ আশীৰ্বাদ দিব, যিহেতু মহানিমৰ মহাগণ। মানুহে এতিয়া ইমান হুঁচিয়াৰ মানে অনুভৱ কৰা নাই। গৰম দিন আহিলে গম পাব গছ ল'ৰা ছোৱালীৰ বাৰ্থডে হ'লেও মানে অন্তত গছ পুলি ৰোৱা হয়। গছ নাথাকিলেতো মানুহ জীয়াই থাকিব নোৱাৰিব, জীৱই জীয়াই থাকিব নোৱাৰিব। এই পানী, খেতি বাতি বহুত কমি গৈছে, পানীৰ লেভেল বহুত তললৈ গৈছে, কুঁৱা ব্যৱহাৰ কৰিব নোৱাৰা হৈ গ'ল। এতিয়া একমাত্ৰ কাৰণ হ'ল গছ নাই। অলপ সজাগ হওক বুলি আহিছোঁ আৰু আপুনি ধুনীয়াকৈ স্মৰণ কৰি মেলি ভগৱানৰ নাম দি দিয়ক। কাৰণ গছটোহে মোৰ ভগৱান বুলি ভাবিব লাগিব আৰু ইয়াৰ বহুত ঔষধি গুণটো বহুত আছে, কৈ মাটি অলপ পানী অলপ ঢালি দিব দেই। ঠিক আছে, ধন্যবাদ। উদ্দেশ্যটো সেইটোৱে আছে। থেংক ইউ।